যেতিয়া নেকি আমি এইবিলাক সৰু আছিলো তেতিয়া মা বাবা বা বেলেগ ডাঙৰ মানুহবিলাকে তোৰ ভাই তোৰ ককাই বা তোৰ বইনী বা ইটো মানুহ ক'ত গৈছে জানে নেকি দেখিছে নেকি সুধিছে ক'লে আমি কি কৈ ক'লে মানে আমি কেনেকা ৰেছপন্স কৰি ক'লে মানে কি মই তাৰ চকীদাৰ হয় নেকি ন আৰু ইটো বিব্লিকেল আছে আপোনালোক ভাবি আছে পাৰি কেনেকা বা এনে কেনেকা পচিবল না কেনেকা ইটো বিব্লিকেল হয় আপোনালোকে ভাবিব পাৰে কিন্তু ইটো বিব্লিকেল হয় আমি চাই লৈ যাম আৰু যেতিয়া নেকি আমি এনেকা ৰেছপন্স কৰে ন যেতিয়া মানুহে সোধে ইটো মানুহটো বা তোৰ ভাইটো তোৰ বইনীটো ক'ত গুচি গ'ল আৰু যেতিয়া আমি ৰিপ্লাই দিয়ে না মই তাৰ চকীদাৰ হয় নেকি ইটো কুৱেশ্যনটো যেতিয়া আমি এনেকে ৰিপ্লাই কৰে ৰেছপন্স কৰে আমি এজিউম বা আমি প্ৰি সাপোজ কৰে যে মোৰ মতলব নাই না ইটো মানুহ বা মোৰ ভাই মোৰ বইনী ক'ত বি যাওক কি বি কৰক ন মোৰ মতলব নাই তাৰ ক'ত কি কৰি আছে ক'ত গৈ আছে মই কি জানিম মোৰ কি মতলব না মোৰ ৰেছপন্সিবল নহয় এইটো মোৰ ৰেছপন্সিবিলিটি নহয় আৰু মই একাউণ্টেবল নহয় তাৰ লাইফ কাৰণে তাৰ জীৱন কাৰণে বা তাৰ খোৱা লোৱা পৰা তাৰ জীৱন লগতে মোৰ একো ৰিলেশ্যন নাই একো মতলব নাই আৰু মই একাউণ্টেবল নাই আৰু মোৰ ৰেছপন্সিবল নহয় মোৰ ডিউটি নহয় ইটো ক'ত যোৱা নোযোৱা কি খাইছে কি খোৱা নাই ইটো মোৰ ডিউটি নহয় বুলি আমি ইটো এজিউম কৰি বা প্ৰি সাপোজ কৰে আৰু যেতিয়া নেকি আমি বাইবেলে চাই গ'লে ঈশ্বৰে বি ছেম কুৱেশ্যন সুধিছে আৰু এইটো হ'লে আমি বাইবেলতে দেখি পায় আৰু যেতিয়া ঈশ্বৰে কেন কাৰণে সুধিছে তোমাৰ ভাই আবেল ন তোৰ ভাই আবেলটো ক'ত আছে কৈছিলে বুলি সুধিছিলে ঈশ্বৰে আৰু কেনে বি আপুনি আৰু মই নিচিনা যেনেকৈ আমি ৰেছপন্স এনেকাই ৰেছপন্স দিছে আৰু মই কি জানি ন মোৰ ভাইৰ চকীদাৰ নেকি বা এম আই মাই ব্ৰাদাৰ কিপাৰ কেনে এনেকা ৰেছপন্সটো দিছে তো মই আজি বাইবেল টেক্সট এবাৰ পঢ়ি লৈ যাম ইটোতো হৈছে জেনেচিছ চেপ্টাৰ 4 ভাৰ্চেছ 9 এতিয়া এনেকা লিখা আছে Then the Lord said to Cain, Where is your brother Abel? I do not know, he replied, Am I my brother's keeper? যেতিয়া যোন মানুহে মোৰ ভিডিঅ' চাইছে মই যোৱাবাৰ ভিডিঅ'তে জেনেচিছ চেপ্টাৰ 3 পৰা কৈছিলোঁ আৰু তাতে আমি গম পাই কি জেনেচিছ 3তে ফাৰ্ষ্ট ন আমাৰ হিউমেন হিষ্ট্ৰীতে মানুহৰ জীৱনতে আৰু এইটো পৃথিৱীতে পাপটো আহিছে আদাম আৰু ইভে ডিছঅবিডিয়েণ্ট আৰু ঈশ্বৰৰ কথা নাই মানাৰ কাৰণে ঈশ্বৰ এগেইনষ্টে পাপ কৰিছে আৰু তাৰ পৰা গোটেই মানৱ জাতিতে পাপটো সোমাই গ'ল আৰু তাৰ পৰা আমি তাৰ জাজমেণ্ট ঈশ্বৰৰ জাজমেণ্ট বি চাইছোঁ ঈশ্বৰে জাজ কৰিছে পানিছমেণ্টটো দিছে আৰু তাৰ লগতে ঈশ্বৰে তাৰ প্ৰভিজন ঈশ্বৰে ন জাজমেণ্ট দি কিনি এৰি দিয়া নাই কিন্তু ঈশ্বৰে তাৰ প্ৰভিজন দিছে আৰু তাৰ প্ৰভিজনটো আমি চাই গৈছোঁ কি নিউ টেষ্টামেণ্টে ফুলফিল হৈছে এইটো হৈছে যীশু খ্ৰীষ্ট আৰু যোন মানে যীশু খ্ৰীষ্টই গ্ৰহণ কৰে এইটোহে অনন্ত জীৱনটো পায় বুলি আমি চাইছোঁ তো আজি আমি ইয়াতে গম পাই তাৰ চিনটো ন এতিয়া তাৰ নেক্সট চেপ্টাৰতে আমি দেখি পাই কি ফাৰ্ষ্ট আদাম আৰু ইভে চিন পাপ কৰাৰ পাছতে এতিয়া তাৰ ল'ৰা আৰু মাজতে আমি দেখি পাই আৰু ইটো চিনটো হ'লে বহুত চিৰিয়াছ পাপ আৰু ইটোতো হৈছে আবেল কেনে তাৰ ভাইকে মাৰি দিছে আবেলকে মাৰ্ডাৰ কৰি দিছে আৰু এইটো মাৰ্ডাৰ কৰাটো খালি তাৰ মন ভিতৰ পৰা নহয় কিনে একটা আউটৱাৰ্ড ন বাহাৰ টিভি তাৰ এইটো পাপটো খালি মন ভিতৰতে অকলে থাকা নাই কিন্তু বাহাৰ টিভি একটা একশ্যন আমি দেখি পাই যেতিয়া নেকি ঈশ্বৰে মানুহকে বনাইছে ন মানুহ নহয় গোটেই পৃথিৱী বস্তুটো একটা লগত কানেকশ্যন আছে ৰিলেশ্যন আছে ন আৰু স্পেচিয়েলি ঘৰ ফেমিলিটো হ'লে ঈশ্বৰে নিজৰ হাত পা বনাই কিনি ঈশ্বৰে যাতে তাৰ প্লান তাৰ পাৰ্পজটো ফুলফিল হ'বলৈ একটা ঘৰ একটা ফেমিলিটো বনাইছিলে কিন্তু ইটো বি ভাঙি গ'ল আমি দেখি পাই আৰু এইটো কি কাৰণে হৈছে ক'লে পাপ দ্বাৰা আমি জেনেচিছ চেপ্টাৰ 4 ভাৰ্চেছ 3 আৰু 5 চালে গম পাই কি কেন আৰু আবেলে ঈশ্বৰৰ কাৰণে অফাৰিংটো দিছিলে কিন্তু ঈশ্বৰে কেনৰ অফাৰিংটো একচেপ্ট কৰা নাই কেলৈ ক'লে তাৰ ৰাইট কাম তাৰ এটিটিউড আৰু তাৰ মনটো লেতেৰা ন চাফা মানে তাৰ এটিটিউডটো ৰাইট নাই ঈশ্বৰে কৈছে কি তুমি কি মই তোমাৰ অফাৰিংটো একচেপ্ট নাই কৰিম নেকি যদি তুমি ৰাইট মানে ন ভালকে সঁচাকে কৰিছে ক'লে তো ইটো বা খং জেলাইছ হৈ কিনি আৰু তাৰ ভাইকে মাৰি দিছে আৰু যেতিয়া তাৰ ভাইকে মাৰি দিছে ঈশ্বৰে সেইখিনি সুধিছে তোমাৰ ভাইটো ক'তে আছে আৰু আবেলে কি কৈছে ক'লে মই নাজানে মই তাৰ চকীদাৰ হয় নেকি একচুৱেলি যেতিয়া নেকি ঈশ্বৰে মানুহ জাতিটো বনাইছে ইটো একটা আমাৰ ফেমিলি ইটো আমাৰ ৰেছপন্সিবিলিটি আমাৰ ডিউটি আৰু আমি একাউণ্টেবল আছে মোৰ ভাই কি কৰি আছে কৰা নাই ন মোৰ ভাই কেনেকৈ থাকিছে এইটো একটা এথিকেল আৰু মৰেল আৰু ফেমিলি আৰু একটা ৰিলেশ্যনেল ৰেছপন্সিবিলিটি একাউণ্টেবিলিটি আৰু ডিউটি আছে কিন্তু
কেনে ন তাৰ ডিউটিটো নেগলেক্ট কৰিছে তাৰ ডিউটিটো ডিনাই কৰিছে আৰু তাৰ ডিউটি নাও ইনষ্টেড অফ ডুইং হিজ ডিউটি হি ৰিজেক্ট কৰিছে আৰু তাৰ ভাইকে মাদাৰ এটা চিৰিয়াছ ক্ৰাইমটো কৰিছে আৰু আমি এইটো ক্লিয়াৰলি দেখি পাই তো যেতিয়া ঈশ্বৰে মানে কেন কৈছে তোমাৰ তোৰ ভাইটো ক'ত আছে ন আই ডোন্ট নো কৈছে ই ফাৰ্ষ্টে ই ঈশ্বৰৰ আগেতে অফাৰিং ন ৰাইট কে ভালকে মানে ৰাইট তো যোনটো ঈশ্বৰৰ আগেতে ৰাইট আছে এইটো কৰা নাই নম্বৰ 2 তে মাদাৰ কৰিনি ক্ৰাইম সিনটো কৰিছে আৰু নম্বৰ 3 তে মিছা কৈছে না মই নেজানে একচুৱেলি ই জানে ই মাৰি দিছে কিন্তু ই মিছা কৈছে মই নেজানে বুলি আৰু যেতিয়া নেকি মই জেনেসিস মোৰ প্ৰিভিয়াস ভিডিওতে মই জেনেসিস 3 তে যেতিয়া ঈশ্বৰে আদাম আৰু ইভ কে কতে আছে বুলি সুধিছে ইটো নহয় কি ঈশ্বৰে নাজানে ন কিন্তু ঈশ্বৰে জানে আৰু ঈশ্বৰে ইহঁতকে এক্সপেক্ট কৰিছে যাতে মানে ইহঁতৰ পাপ ইহঁতৰ চিন ইহঁতৰ গলতিটো এডমিট কৰি কিনে একনলেজ কৰি কিনে কনফেছ কৰক ইটোহে ঈশ্বৰে এক্সপেক্ট কৰিলে ইটো নিজা সেম কুৱেশ্যন ইহঁতে ঈশ্বৰে কেন কানে সুধিছে ন যেতিয়া তোমাৰ ভাইটো ক'তে আছে বুলি সুধিছে ঈশ্বৰে নাজানে ইটো নহয় কি ঈশ্বৰে নাজানে মানে কেনটো মৰি গ'ল বুলি ঈশ্বৰে জানে কিন্তু ঈশ্বৰে কি বিচাৰিছে ক'লে যাতে খালি মানে ইনফৰমেশ্যন ন মানে কেনে মইতো মোৰ ভাইকে মাৰি দিছোঁ খালি এনেকা মানে ইনফৰমেশ্যন বা একটা ফেক্চুৱেল ৰিপৰ্ট দিয়া নহয় কিন্তু একটা একনলেজমেণ্ট ন বা একটা কনফেশ্যন ঈশ্বৰ আপুনিহে বনাই দিয়া আপুনিহে দিয়া ল'ৰা বা ভাইটো মইহে মাৰি দিছোঁ ঈশ্বৰ মোকে মাফ কৰক বুলি এনেকা ৰেছপন্সটো ঈশ্বৰে বিচাৰিছিলে কিন্তু কেনে কি কৰিছে মিছা কৈছে মই নেজানে তাৰ এডমিট কৰা নাই তাৰ গলতিটো তাৰ সিনটো তাৰ পাপটো ই একচেপ্ট কৰা নাই এডমিট কৰা নাই আৰু একনলেজ কৰা নাই ঈশ্বৰৰ আগতে আৰু ইটো নিচিনা আমি বি আমাৰ জীৱনতে ন ঈশ্বৰে বনাই দিয়াটো হলে সব কাৰণে একজন একজনতে কানেকশ্যন ৰিলেশ্যনটো আছে আমি সব ঈশ্বৰৰ ল'ৰা ছোৱালী হয় আৰু আমি সবটো ঈশ্বৰৰ ইমেজতে বনা হয় এইটো কাৰণে একজন একজনৰ ওপৰতে ৰেছপন্সিবিলিটি আৰু একাউণ্টেবিলিটি বনে আৰু আমি সব একটা একজনৰ ডিপেণ্ডেণ্ট আছো ডিপেণ্ড কৰে ইটো কাৰণে মানে আমাৰ ৰিলেশ্যনশ্বিপটো আমি কেয়াৰ কৰিব লাগে নাৰ্চাৰ কৰিব লাগে ন একজন একজনকে সহায় কৰিব লাগে যাতে আমি সকলোৱে একটা ইউনিটি হৈ কিনে একটা মৰম তে থাকিম ইটো কাৰণে আমি ইয়াৰ পাই শিকি পাই কিমান ন আমাৰ ৰিলেশ্যনশ্বিপ একজনৰ লগতে বহুত ইম্পৰ্টেণ্ট আছে আৰু আমি একজনকে কেয়াৰ কৰিব লাগে আৰু 2 নম্বৰতে চাৰ্চ যেনেকা ঈশ্বৰে আমাকে এইটো পৃথিৱী পাপ পৰা বাচাই কিনে চাৰ্চটো একটা ঈশ্বৰৰ বডি আছে আৰু যেতিয়া নেকি আমি আমাৰ গাতে হাত কাটিছে গ'লে আমি গোটেই গাটো মাংসটো দুখ পাই ইটো নিচিনা আমি চাৰ্চটো হলে মই বিল্ডিঙৰ কথা কোৱা নাই কিন্তু একটা সব বিলিভাৰ্ছ হলে একটা বডি হয় কোনোবা একটা বিলিভাৰ্ছে যদি দুখ কষ্টতে পায় বা কি খুশি সময়তে হলে মানে আমি সবে মানে লগতে মানে সেলিব্ৰেট কৰিব লাগে দুখ সময়তে লগতে দুখ কৰিব লাগে ইটো আছে আমাৰ ৰেছপন্সিবিলিটি টুৱাৰ্ডছ ওৱান আনাদাৰ ন ষ্টেৱাৰশ্বিপ একটা আমি ভাল ষ্টেৱাৰশ্বিপ হৈ কিনে একজন একজনকে খায়াল ৰাখিব লাগে একজন একজনকে চাব লাগে আৰু একজন একজন গলতি সময়তে বি পকাই ভাই গলতি কৰি আছে বুলি কাৰেকশ্যন কৰিব লাগে কিন্তু খং ৰাখবা নহয় কিন্তু মৰম পা আৰু ইটো নিচিনা আমি বি কিপাৰ ন কিপাৰ ইন চৌকিদাৰ আমি সব মানুহ একটা চৌকিদাৰ হয় চৌকিদাৰ ইন দ্য সেন্স যেনেকা মানুহে চৌকিদাৰে ৰখি থাকে না ঘৰতে যাতে চুৰ নাই হওক যাতে ঘৰতে মানুহে উৎপাত নাই কৰক লুটপাত নাই কৰক বুলি চৌকিদাৰে ৰখিয়ে ৰাত বৰ নাই হৈ ইটো নিচিনা আমি বি একজন একজনকে ৰখিব লাগে একজন একজনকে চাব লাগে যাতে মোৰ ককাই ভাই হয় আমি নিজৰ খুনৰ ককাই ভাই নাই হ'ব পাৰে কিন্তু আমি যীশু খ্ৰীষ্টত আমি সব একটা ফেমিলি আছো আমি একটা পৰিবাৰ আছো ইটো নিচিনা একজন একজনকে চৌকিদাৰ নিচিনা ৰখিব লাগে চাব লাগে যাতে মোৰ ককাই ভাই মোৰ মন্দিলি মানুহ দুখ কষ্ট নাই পাওক মোৰ মন্দিলি মানুহ পাপতে নাই গিৰক মোৰ মন্দিলি মানুহ বা মোৰ নেবাৰ মানুহ যাতে ইহঁতি মানে ঈশ্বৰৰ পৰা দূৰ নাই যাওক বুলি একজন একজনকে চাব লাগে খং ৰাখবা নহয় কিন্তু মৰম পৰা আমি কেয়াৰ কৰিব লাগে এইটো আমাৰ ৰেছপন্সিবিলিটি আমাৰ এটা ডিউটি আছে আৰু আমি ঈশ্বৰৰ আগতে একাউণ্টেবলটো আমি ল'ব লাগে এইটো ৰেছপন্সিবিলিটি আমাকে ঈশ্বৰে দিছে আৰু লাষ্টে আমি কমত হ'ল যেনেকৈ আমি চামছ 121 আৰু 4-5 চালে ঈশ্বৰে কৈছে কি মইতো ইজৰাইল মানুহৰ ওপৰতে চাই আছো ন চাই মই নুহুই না একদম এক টোপনি একবাৰ চকুবি বন্ধ নকৰি কিনি ৰুখে আৰু চাই গৈছে ইটো নিচিনা ঈশ্বৰটো হলে এতিয়া আমাৰ শেফাৰ্ড হয় যীশু খ্ৰীষ্টই কি কৈছে জন চেপ্টাৰ 10 ভাৰ্ছ
1 আৰু 14 তে আই এম দ্য গুড শেফাৰ্ড যেনেকৈ কেন আৰু আবেল কে ন একটা শেফাৰ্ডিঙৰ ৰেছপন্সিবিলিটি দিছিলে শেফাৰ্ড ইন দ্য চেন্স যোনে ভেড়াবিলাক ৰখে মানে ভেড়া ৰখা মানুহৰ ডিউটি কি আছে ক'লে মানে যাতে ভেড়াকে জানৰ জন্তুৱে আহি এটেক নাই কৰক যাতে ভেড়াবিলাক ভুকতে নাই মৰক ন এইটো কাৰণে শেফাৰ্ডে যোনে আমি যেনে গৰু ৰখিয়াবিলাকে গৰুকে ঘাঁহ খুৱাই আৰু জানৰ জন্তু পৰা চোৰ ডাকাত নাই হওক মানুহ মানে বাচ্চা বগান ৰাখে এইটো নিচিনা এইটো ৰেছপন্সিবিলিটি ডিউটি দিছিলে এইটো নিচিনা ঈশ্বৰে কি কৈছে আই এম দ্য গুড শেফাৰ্ড যেনেকৈ ঈশ্বৰে আমাকে চাই আমাকে বাচাই এইটো নিচিনা আমি বি একজনকে ন এইটো শেফাৰ্ডিং ৰোলটো ল'ব লাগে এজনকে গাৰ্ড কৰিব লাগে এজনকে প্ৰটেক্ট কৰিব লাগে আৰু এজনকে ফিড কৰিব লাগে মানে খোৱা লোৱা বস্তু দিব লাগে খালি মাংসৰ খোৱা লোৱা নহয় কিন্তু স্পিৰিচুৱেলি প্ৰাৰ্থনা পালে কিনি ইনকাৰেজমেণ্ট পালে কিনি আৰু বাইবেল পালে কিনি আমি এজনকে ইনকাৰেজ কৰিব লাগে গাৰ্ড কৰিব লাগে প্ৰটেক্ট কৰিব লাগে আৰু ঈশ্বৰৰ কাৰেক্টাৰ ঈশ্বৰে যেনেকৈ আমাকে চাই যেনেকৈ ঈশ্বৰে আমাকে প্ৰটেক্ট কৰে ঈশ্বৰে যেনেকৈ আমাকে আত্মিক আহাৰ দিয়ে এইটো নিচিনা আমি একজনকে শেফাৰ্ড নিচিনা এতিয়া গুড শেফাৰ্ড হৈ কিনি শেফাৰ্ডিং কৰিব লাগে এইটোহে ঈশ্বৰে আমাৰ পৰা বিচাৰি আছে আশা কৰি আছো আমি বি আজিৰ পৰা ন এইটোতো মোৰ ঘৰ মানুহ নহয় এইটোতো মোৰ জাত মানুহ নহয় এনেকুৱা নাই ভাবি কিনি ন গোটেইটো ঈশ্বৰ যীশু খ্ৰীষ্টতে এইটোতো মোৰ ককাই ভাই আছে মোৰ ভাই বৈনী আছে ভাবি কিনি আমি এজনকে চাম এজনকে প্ৰটেক্ট কৰিম এজনকে ৰক্ষা কৰিম আৰু আমি সকলো একটা ফেমিলি হৈ কিনি ফেমিলি হৈ কিনি ইউনিটি হৈ কিনি মৰমতে থাকিম বুলি আমি এইটো ডিচিজন ল'ম বুলি মই আশা কৰিছো সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব